ছাত্ৰ ছাত্ৰীসকল আজি আমি এক্সাৰসাইজ 1 ৰ ডি 13 পৰা আৰম্ভ কৰিম কাৰণ কিয় আমি লাষ্ট ভিডিওত আমি 12 লকে কৰিছো আজি আমি 13 পৰা ষ্টাৰ্ট কৰিম এতিয়া আমি অলৰেডি আমি কি শিকিলো নিয়াৰেষ্ট 10 শিকিলো নিয়াৰেষ্ট 100 শিকিলো আৰু নিয়াৰেষ্ট 1000 শিকিলো হয়নে কাৰোবাৰ যদি এই তিনিটাৰ ভিতৰত কোনোবা এটা ডাউট আছে তোমালোকে মোক কমেন্ট কৰি জনাবা মই আকৌ তোমালোকক বুজাই দিবলৈ মই চেষ্টা কৰিম ঠিক আছে এতিয়া চাও এই 13 নম্বৰত কি কৈছে এটা 13 নম্বৰত সোৱা কি কৈছে write 5 numbers between 640 and 740 which can be approximated to 700 nearest to their hundreds এটা কি কৈছে 700 or approximately যেটো মানে ধৰা nearest to 100 তেনেকুৱা টাইপৰে হয় মানে 700 লিখিব পাৰো হে গিটাৰ ভিতৰত লিখিব দিছে আহাচোন চাও কেনেকৈ কৰিম আমি the 5 numbers between 640 and 740 are কি হবো 640 আমাৰ 600 হ'ব নোৱাৰে 600 হ'ব নোৱাৰে 700 হ'ব লাগিব যিকিটা মিলাই পেলা 700 হ'ব পাৰিব হেকিটা হল কি এটা লিখিব পাৰো আমি 650 670 710 720 and 730 এইকিটা হৈ গল সো এইকিটা নিয়ারেস্ট 10 নিয়ারেস্ট 100 কি হ'ব নিয়ারেস্ট 100 হ'ব 700 সোয়া এটো নিয়ারেস্ট 100 কি হবো নিয়ারেস্ট 100 কোনটো চাব লাগে তার নেক্সট প্লেস ভ্যালু তো 10 থাব লাগে 10 ত কি আছে 7 আছে 7 ত থাকিলে 1 এটা প্লাস হবো 6 ৰ লগত এটো 700 এটো কি আছে নিয়ারেস্ট 100 ৰ নিয়ারেস্ট 100 যদি চাব যাও আমি কি চাব লাগিব 10 ৰ প্লেস তো চাব লাগিব 10 ৰ প্লেসত কি আছে 1 আছে 1 থাকিলে 0 প্লাস কৰিব লাগিব 7 ৰ লগত 0 প্লাস কৰিলে কি হ'ব 700 হ'ব 720 700 হ'ব আৰু এটো 700 হ'ব তোমালোকৰ বুজিবৰ কাৰণে মই তলৰটো লিখি দিছো তলৰটো কোনো প্ৰয়োজন নাই ঠিক আছে আমি এটা ধুনিয়াকে বুজিলো আৰু লিখিব পাৰিলো হয়নে এতিয়া আমি 14 নম্বৰ প্ৰশ্নটোলৈ যাম এতিয়া আৰু এটা ইম্পৰ্টেন্ট পাৰ্ট আহি গল তোমালোকৰ 14 নম্বৰটো চোৱা কি কৈছে ৰাইট দা ফলোইং নাম্বাৰস ইন ৰোমান নিউমেৰিয়েলস এটা ৰোমান নাম্বাৰছত লিখিব লাগে এটা ৰোমান নাম্বাৰ আমি আগতে পাই আইছো 10 লকে পাইছাই তোমালোকে সকলোৱে 10 লকে পাইছা ৰোমান নাম্বাৰস এৰো টেবল আছে তোমালোকৰ কিতাপতে চাই লবা এটা সোয়া ৰোমান যেটো নাম্বাৰ হয় ৰোমান নাম্বাৰ আমি 10 লকে পাইছো 10 লকে আমি জানো এটো আমাৰ ক'ব নালাগে এটা বাকি আমাৰ এডিশনাল যেটো শিকিব লাগে একিটা কি হ'ব 50 হ'ব 100 হ'ব 500 আৰু 1000 একিটা মনত ৰাখিলে তোমালোকৰ হৈ গল আৰু এই টেবলটো ভালকে অলপ চাবা তেতিয়া হলে তোমালোকে পাৰিবা ঠিক আছে এটা সোয়া 1 ত কেনেকৈ লিখে 2 ত কেনেকৈ লিখে আপ টু 10 লকে কেনেকৈ লিখে পালা 50 ত তোমালোকে কি লিখিবা এল লিখিবা 100 ত সি লিখিবা 500 ত কি লিখিবা ডি লিখিবা আৰু 1000 ত কি লিখিবা এম লিখিবা এটো মনত ৰাখিবা ঠিক আছে এতিয়া মই টেবলটো অলপ আতৰাই থৈছো এটা তোমালোকৰ যেটো গম পালাই আৰু বিশেষ একো নাই তথাপি মই তোমালোকৰ টেবলটো অলপ আতৰাই থৈ দিছো ৰবা টেবলটো মই সাইডতে থৈ দিলো ঠিক আছে এতিয়া আহা আমি অংকগিটা কৰো ফাৰ্ষ্টত আছে 225 225ক আমি কেনেকৈ লিখিম এটা 225ক কি আছে মই প্ৰথমত অলপ ভাঙি দেখুৱাই দিছো তোমালোকক কি আছে এটো চোৱা 225ক কি আছে 100 প্লাস ভাঙি পেলা দেখুৱাই দিছো 10 প্লাস 5 নহয় নে এটোই আছিল এটা 100 হলে কি আছিল 100 হলে c আছিল 100 মানে c এটো 100 ৰ পৰা c আহিলে এটো 100 ৰ পৰা আৰু এটা c আহিব তাৰ পিছত 10 ৰ পৰা কি আহিব x আহিব আৰু এটা 10 ৰ পৰা কি আহিব x আহিব আৰু 5 ৰ পৰা কি আহিব 5 আহিব এটো v আহিব এটো হৈ গল আমাৰ 225 ক্লিয়াৰ হৈছে বুজি পালানে একদম ইজি তোমালোকে খালি ভাঙি ললে হল প্ৰথম ভাঙি শিকিবা কোনো ধৰণৰ অসুবিধা নাই তোমালোকে ভাঙি পাতা ভাঙি লিখা কোনো অসুবিধা নাই খালি অংকটো শুদ্ধ হ'ব লাগে ঠিক আছে এটো কৰি দিলো বি টো চোৱা আমি প্ৰথমত সৰুকে শিকিম ইমান ডাঙৰ হ'ব নালাগে একেবাৰে আমি লাহে লাহে ডাঙৰ হ'ম এটা 600 600 কি থাকে 600 যেহেতু আমাৰ
500 আমাৰ ৰোমান নাম্বাৰ আছে 500 প্লাছ 100 ঠিক আছে 500 মানে কিমান ইয়াত চোৱা 500 মানে ডি দেখিছানে 500 মানে ডি আৰু 100 মানে কিমান 100 মানে সি ডিসি হৈ গ'ল একদম ইজি এতিয়া আহি যাওঁ 3 নম্বৰত মানে সি নম্বৰত কি আছে 906 কিমান কেনেকৈ লিখিম 906 হোৱা 500 প্লাছ 100 কে কেইটা হ'ব 4টা হ'ব এইটো এনেকৈ কৰিলে বেছি ডাঙৰ হৈ যাব তাতকৈ ভাল আমি কি কৰিম এতিয়া 900 আছে যেহেতু 900 ৰ পৰা যদি আমি 1000 ৰ পৰা মাইনাস কিমান কৰিব পাৰি 1000 মাইনাস ইয়াত আছে 6 লাষ্টত আছে আকৌ 6 100 মাইনাস কৰিলেও নহ'ব 100 মাইনাস কৰিলে ইয়াত কিমান হ'ব 900 হৈ আছে এটা প্লাস 6 কৰিব লাগিব প্লাস 6 এটো কৰিব পাৰো হয়নে এতিয়া চোৱা মাইনাস কৰিলে কি হয় এটা তোমালোকে ভালকে মন দি চাবা এটো খুব ইম্পৰ্টেন্ট বস্তু হয় তোমালোকে অলপ ভালকে চোৱা এটা 1000 মানে কিমান 1000 মানে ইয়াত চোৱা m হয় এটো m টো ইয়াত পাতি দিলো এটা কথা মনত ৰাখিবা ৰোমান সংখ্যাৰ হুফালে যদি আমি এই 100 টো কি হয় 100 মানে c হয় 100 টো যদি হুফালে লিখো এটো এড হৈ যাব আৰু বাওফালে লিখিলে কি হ'ব মাইনাস হ'ব c টো আগত লিখি দিলো মানে মাইনাস হল আৰু 6 টো আমি কেনেকৈ লিখিম 5 আৰু i এটো ঠিক আছে এটো হৈ গল 906 মানে আমি যদি প্লাস কৰো ধৰা 100 প্লাস 100 তেতিয়া হলে আমি কি লিখিম c এনেকৈ লিখি দিম ঠিক আছে আৰু যদি মাইনাস কৰো ধৰি লোৱা 100 মাইনাস 10 তেতিয়া হলে আমি কি লিখিম 10 টো আগত লিখি লবা x তাৰ পিছত লিখিবা 100 টো এটো এনেকৈ লিখিবা ঠিক আছে বুজি পালো ঠিক আছে এতিয়া আমি কোৱেশ্চন কোনটো কৰিম ডি সি ডি টো কৰিম ডি টো আছে 598 এটো আকৌ কেনেকৈ কৰিব পাৰি 500 প্লাস 100 কিয় কৰিলো 500 প্লাস 100 কাৰণ ইয়াত 600 ৰ পৰা 2 কম ঠিক আছে 500 প্লাস 100 600 হল 600 ৰ পৰা -2 কৰি দিলো ওকে এটা 2 যে আছে এই 2 টো আগত আমি লিখি লম 2 তাৰ পিছত 500 ৰ কিমান হয় ডি হয় আৰু 100 ৰ কিমান হয় সি হয় হৈ গল ক্লিয়াৰ হৈছে এইয়া হৈ গল বাকি কিটা তোমালোকে পাৰিবানে আৰু এটা মই কৰি দিছো ই নাম্বাৰত কি আছে 2100 ক আমি কেনেকৈ লিখিব পাৰো 2100 ক আমি লিখিব পাৰো 1000 প্লাস 100 একদম ইজি 1000 মানে কিমান 1000 মানে হল m কেটা হ'ব দুটা হ'ব আৰু 100 c কেটা হ'ব এটা হ'ব এইটা হৈ গল আমি a b c d e লকে কৰি দিলো এটা তোমালোকে বাকিখিনি কৰিবা ঠিক আছে এতিয়া আমি 15 নম্বৰলৈ যাম আৰু তিনটা দিছো এই তিনটা তোমালোকক ঘৰত কৰিব দিছো ইজি হয় এই 1345 ক কেনেকৈ ভাঙিবা 1000 প্লাস 100 প্লাস 100 তিনটা 100 হৈ গল তাৰ পিছত 45 কৰিব হলে কি কৰিবা 50 প্লাস 50 মাইনাস 5 এনেকৈ কৰিবা ঠিক আছে তোমালোকে মোক কৰিবা কৰি পেলা যদি নোৱাৰা তেতিয়া হলে মোক আকৌ কবা মই কৰি দিম ঠিক আছে এতিয়া আমি 15 নম্বৰলৈ যাম এতিয়া আমি আহি গলো 15 নম্বৰলৈ সোৱা 15 নম্বৰটো আৰু ইন্টাৰেষ্টিং ইয়াত আমাৰ কি আছে যেটো আমাৰ ৰোমান নিউমেৰিয়েল আছে হেতু আমাৰ গুটেটো দিয়া আছে এতিয়া আমি কি কৰিব লাগে হিন্দু আৰবিক সিস্টেমত লিখিব লাগে হিন্দু আৰবিক সিস্টেম যেটো 1 2 3 হেতু আমাৰ লিখিব লাগে এতিয়া সোৱা প্ৰথমতে কি দিছে লিখি লৈছো সি এম এক্স সি আই ভি এতিয়া সোৱা গুটেকিটা পাৰ্ট কৰি লোৱা এটো কি হয় সি টো কি আছে ডাঙৰ কোনটো ডাঙৰ সি ডাঙৰ নে এম ডাঙৰ obviously m ডাঙৰ হয়নে m মানে কি 1000 যদি ডাঙৰ ৰোমান সংখ্যা থাকে ডাঙৰ ৰোমান সংখ্যা যদি বাওফালে কিবা থাকে তেতিয়া হলে এটো মাইনাস বুজায় মনত ৰাখিবা এতিয়া ফাৰ্ষ্টত আমি কি লিখিম 1000 লিখিম ঠিক আছে মাইনাস 100 তাৰ পিছত এবিটা কি লিখিম এটো কি হয় এটো 10
10 চোৱা এইটো যে 10 লিখিবা 10ৰ আগত কি আছে 10ৰ আগত কি আছে 10ৰ পিছত কি আছে c আছে মানে ডাঙৰ c হয় c টো ডাঙৰ মানে obviously এটো সৰু সংখ্যাটো বাওফালে বহিছে যেটো এটো মাইনাস হ'ব হয়নে এতিয়া আকৌ কি কৰিবা প্লাস 100 minus 10 plus এটো 4 এইটো হ'ব বস্তুটো মই ব্র্যাকেটত বুজাই দিছো ব্র্যাকেটত লিখিবলা বুজাই দিছো এটা 1000 ৰ পৰা 100 গল কিমান থাকিব 900 plus 100 ৰ পৰা 10 গল কিমান থাকিব 90 plus 4 এটা টোটাল কিমান পালা 994 বুজি পাইছানে অসুবিধা হৈছে নেকি অসুবিধা হ'ব নালাগে চোৱা তোমালোকে আগত জানিব লাগিব কোনটো আগত ডাঙৰ ৰোমান সংখ্যা কিটা কোনটো ডাঙৰ প্ৰথমত চোৱা m টো ডাঙৰ আৰু মাজত চোৱা মাজত c টো ডাঙৰ কাৰণ বাওফালে যদি যেহেতু বাওফালে এই ডাঙৰটো বাওফালে যেহেতু x আছে x টো থকা মানে কি মাইনাসত আছে ঠিক আছে বিশেষ একো চিন্তা কৰিব নালাগে তোমালোকে এটা বস্তু চাবা ডাঙৰৰ সোফালে কিবা আছে নেকি ডাঙৰ সংখ্যাৰ বাওফালে কিবা আছে নেকি সোফালে থাকিলে কোনো প্ৰবলেম নাই কিন্তু বাওফালে থাকিলে কি হ'ব প্রবলেম হ'ব মানে মাইনাস আছে ঠিক আছে এতিয়া আমি বি নম্বৰটো এতিয়া আমি এক নম্বৰটো বুজি পোৱাৰ পিছত এতিয়া বি নম্বৰটো কৰিম বি নম্বৰটো আছে হল CLXX ঠিক আছে CLXX এতিয়া তোমালোকে নিজে কোৱা এতিয়া C টো ডাঙৰ নে L টো ডাঙৰ হেতু কোৱা আগত obviously C ডাঙৰ আৰু L টো সৰু সোফালে থাকিলে কোনো প্ৰবলেম নাই যদি ডাঙৰ সংখ্যাৰ সোফালে থাকে কোনো প্ৰবলেম নাই ডাইৰেক্ট লিখিব পাৰিবা 100 plus c মানে 100 l মানে কিমান 50 আৰু এফালে xx মানে 10 plus 10 ইজি 100 plus 50 150 10 plus 10 20 এটা 100 plus 50 150 plus 20 কিমান হ'ব 170 এটো হ'ল আনসার ঠিক আছে এতিয়া আমি কৰিম c2 কি আছে cdx ঠিক আছে এটা cdx c মানে কিমান c মানে হল 100 d মানে কিমান 500 এতিয়া এটা ভেজাল লাগি গল কাৰণ ডাঙৰ সংখ্যাটোৰ কি আছে বাওফালে সৰু সংখ্যা আছে এটা d টো কি হয় d টো 500 হয় জানো আমি 500 minus c মানে হল 100 plus x মানে হল 10 এটা এটো ব্র্যাকেটত দি দিয়া লগে লগে কি হ'ব 500 minus 100 কিমান হ'ব 400 plus 10 কিমান হ'ব 410 হৈ গল এটা আমি ডি নম্বৰটো কৰিম সোয়া ডি নম্বৰটো কি আছে DCX LIX এটা অলপ ভালকে চাবা কি কৈছে ইয়াত ডি মানে কিমান ডি মানে হল 500 সি মানে কিমান 100 এটোত প্ৰবলেম নাই এটো আগত লিখি লও ডি মানে 500 প্লাস সি মানে হল 100 এতিয়া সোয়া এল টো কি হয় এল মানে হল 50 x মানে হল 10 ইয়াতকে এটো সৰু হয়নে সৰু হলে কি হ'ব মাইনাসত আহিব ডাঙৰটো আগত লিখি লবা ব্র্যাকেটত এল মানে কিমান আছিল 50 আছিল আৰু x মানে কিমান 10 আছিল বুজি পাই আছানে প্লাস 1 আৰু x মিলি পেলা কিমান হয় 9 হয় এটা 100 প্লাস 500 প্লাস 100 কিমান হ'ব 600 এটো লিখি ললো পিছত কইলো ব্র্যাকেটৰটো কিমান হ'ব 50 minus 10 কিমান হ'ব 40 plus 9 এটা কিমান হ'ব টোটাল 600 plus 40 640 plus 9 649 ক্লিয়াৰ হৈছে ডি নম্বৰ লকে আমি কৰি ললো এ বি সি ডি এটা তোমালোকে বাকি কিটা পাৰিবানে সোয়া দীঘল দেখিলে তোমালোকে ভয় খাই না যাবা খালি চাবা কি হয় এইয়া সোয়া ডি মানে কিমান 500 কোনো অসুবিধা নাই সি মানে সৰু সি গুটে কিটা সৰু হয়নে সি পিছত আছে এল এল মানে 50 কোনো অসুবিধা নাই x আকৌ কি সৰু হইল এইটো একদম প্ৰবলেমে নাই ইয়াত ডাইৰেক্ট মই ইয়াতো কৰিব পাৰো সোয়া ডি মানে হল 500 আৰু সি কেটা আছে তিনটা সি আছে ধৰা 100 plus 100 plus 100 তিনটা সি পিছত এল মানে কিমান 50 আৰু x মানে 10 কেটা আছে তিনটা আছে 1 2 3 দেখিছা ডাঙৰ বুলি ভয় না খাবা কৰি যাবা একো নহয় আৰু এটো হল 8 হৈ গল 600 500 plus 100 600 700 850 50 plus 30 888
888 এইটো হৈ গ'ল আনসাৰ সো ইয়াতে কৰি দিলো মই একদম ধুনিয়াকে পাৰিবা কোনো চিন্তা কৰিব নালাগে আৰু মই আছই যেহেতু তোমালোকে কবা খালি মই কৰি দিম ঠিক আছে এতিয়া আমি 16 নম্বৰটো চাম এতিয়া আমি আহি গলো 16 নম্বৰ প্ৰশ্নলৈ 16 নম্বৰ প্ৰশ্নটো একদম ইজি হয় কিয় express the sum in Indian system of numeration মানে ইন্ডিয়ান সিস্টেমত আমি প্ৰকাশ কৰিব লাগে ঠিক আছে ফাৰ্স্টত সোৱা কি আছে 7296325 4173 234 এই দুটা প্লাস কৰিম লগত এটো প্লাস কৰি দিম ঠিক আছে আমি ভাৰ্টিক্যালি সজাই লম 7296325 4173243 লাষ্টত আমি কি কমা ইউজ কৰি দিলে হৈ গল ঠিক আছে প্লাস কৰা 5 plus 8 sorry 5 plus 3 8 4 plus 2 6 3 plus 2 5 6 plus 3 9 9 plus 6 16 remaining 1 2 plus 1 3 3 plus 1 4 7 plus 4 কিমান হ'ব 11 ঠিক আছে তাৰ পিছত আছে 4 5 6 3 9 এটো প্লাস কৰা 8 plus 9 কিমান হ'ব 8 plus 9 17 remaining 1 6 plus 3 9 9 plus 1 10 remaining 1 তাৰ পিছত 6 plus 5 কিমান হ'ব 11 plus 1 12 remaining 1 তাৰ পিছত 9 plus 5 14 14 plus 1 15 remaining 1 6 plus 4 10 10 plus 1 remaining 1 যেটো আছিল এটো 1 কৰিলে 11 remaining আকৌ 1 4 plus 1 5 1 1 এতিয়া আমাক কি কৈছে ইন্ডিয়ান সিস্টেমত কৰিব দিছে এজে ওয়ান্স আহি গলো এতিয়া ওয়ান্স টেন্স 100,000 10,000 1 লাখ 10 লাখ 1 crore এইটো আমাৰ হৈ গল ঠিক আছে বি নম্বৰটো তোমালোকে নিজে ইজিলি কৰিব পাৰিবা এতিয়া আমি 17 নম্বৰত যাম এতিয়া সো 16 নম্বৰৰ দৰে 17 নম্বৰটো সেম তোমালোকে সোৱা ইয়াত কি আছে এক্সপ্ৰেছ দা প্ৰডাক্ট ইন ইন্ডিয়ান সিস্টেম অফ নিউমেৰেচন সেম হয় এটোত খালি ইনটু আছে এটোত আছিল কি প্লাস আছিল ঠিক আছে এটা ইনটু টু কৰিব পাৰিবা 17 ৰ 1 টু কৰি দিছো সোৱা 6250 ইনটু 625 ইয়াত এটা সোৱা বস্তু আছে কি হয় ইয়াত সোৱা 625 ইনটু 625 এটো কৰিব লাগে ইনটু 0 টু পিছত পুট কৰি দিম আমি ঠিক আছে এতিয়া আমি এটো মাল্টিপ্লাই কৰি যাম ফাৰ্স্টত কি আছে 5 5 যা 25 remaining 2 5 to the 10 10 plus 2 12 remaining 1 তাৰ পিছত 6 5 the 30 30 plus 1 31 তাৰ পিছত 2 5 to the 10 remaining 1 তাৰ পিছত 5 2 to the 4 4 plus 1 5 6 to the 12 তাৰ পিছত 6 5 the 30 তাৰ পিছত 6 to the 33 remaining 6 to the 12 12 plus 3 15 remaining 1 তাৰ পিছত 6 6 যা 36 plus 1 37 এটা কিটা প্লাস কৰা 5 আহিব 2 আহিব ইয়াত আহিব 6 ইয়াত আহিব কিমান 8 9 10 10 remaining 1 তাৰ পিছত 7 plus 1 8 8 plus 1 9 তাৰ পিছত আহি গল 3 কিন্তু আমি 0 টু ধৰা নাছিলো 0 টু ইয়াত বহাই দিম হৈ গল এটা তোমালোকে সোৱা ইন্ডিয়ান সিস্টেমত কৰিব হলে কি কৰিব লাগিব কমা কোড বহাবা 1 10 100 1000ত বহাবা 10,000 লাখত বহাবা হৈ গল 39 লাখ 6250 এটো হৈ গল আনসাৰ এটা আনসাৰটো বহাই দিয়া 39 লাখ 6250 ইজি এটো সেম তেনেকৈ কৰিবা ঠিক আছে আজি আমি 17 নম্বৰলৈকে কৰিলো নেক্সট ভিডিওত বাকিখিনি কৰিবলৈ চেষ্টা কৰিম আজিলে ধন্যবাদ তোমালোকে যদি চেনেলটো নতুন হৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি লবা সকলোবোৰ অংক পাবৰ কাৰণে আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা